এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। এই হত্যাকাণ্ডটো সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত। মই উপস্থিত আছো আমগুৰিত আৰু যিগৰাকী মহিলাৰ মৃত্যু হৈছে তেওঁৰ স্বামী হেনা কিস্কু মোৰ সৈতে উপস্থিত আছে। মই জানিব বিচাৰিম খুব বেদনাদায়ক ঘটনা কেনেদৰে সংঘটিত হ'ল দাদা, যিহেতু আপোনাৰ পত্নী মৃত্যু হৈছে, কেনেকে হ'ল? মানে মোৰ ল'ৰাবিলাকতো সুধিছো মই আহি তোৰ মাটো দেখিছে নাই, তো ল'ৰাটো কৈছে যে মই আৰু এটা দেখিছো, দুই নম্বৰ ল'ৰাটো কৈছে আৰু এটা দেখিছো, এই সৰু ল'ৰা আৰু মা আছিল, ঘুমি আছিল, দুজনে ভালে আছে। তাৰ পাছতহে ঘটনাটো হৈছে আৰু মইতো আহি পাইছো, কামৰ পৰা আহি পাইছো 7:30 আহি দেখো যে আহি আগত সুধিছো এই ঘৰতে যে কোনোবা গৈছে নাকি, তো যোৱা নাই। তাৰ পাছত অলপ পাছতে খবৰ পাইছো যে ইয়াত এই ঘটনাটো হৈছে, কুৱাটোলৈ পেলাইছে মানে মাৰটো পৰিমাণ। আপুনি কি কাম কৰে? মই বাগানত কাম কৰো, এইটো চাৰ ফেক্টৰী আছে, চাৰ ফেক্টৰীত কাম কৰো। আপোনাৰ পত্নী যে নাই বা মৃত্যু হ'ল কেনেকে গম পালে? এইটো মোৰ ডাঙৰ ল'ৰা ক'লে যে বাবা এইটো বাৰটা কিবা আহি আছে, এইটো এই দেখছে, যিটো সেইটো দেখছে, এইটো দেখছে, এইটো দেখছে, দেখাৰ পাছত কৈছে বাবা এইটো তাক লৈ গৈছে, তাক পেলাইছে। তাৰ পাছত আমি গম পাইছো ক'ত পেলাই থৈ দিছে কুৱাত। আৰু আমি মানে এই যে আমাৰ যিটো কাৰ্পেট থাকে আৰু এই কাপোৰবিলাক থাকে না, এইবিলাক দেখি আমি গম পাইছো যে এইটো তাত পেলাইছে। বয়স কিমান হ'ব আপোনাৰ? মোৰ মানুহজনৰ 40 হ'ব, 40 মান হ'ব। ঘৰত কিবা কাজিয়া পেচাল হৈছিলে? কাজিয়া পেচাল একো হোৱা নাই, কাজিয়া পেচাল আমাৰ ঘৰত নাই। আমি ভালদৰে খাইছো আৰু আমি গৈছো কামত। কাজিয়া ল'ৰা কেইজন আপোনালোকৰ? ল'ৰা 3জন। তাই কাৰ লগত আছিল ৰাতি? সৰু ল'ৰাৰ লগত। এতিয়া পুলিচ আহিছে? বডি পাইছে? বডিটো ধৰ কুৱাৰ ভিতৰত আছে, এতিয়া ওলা নাই বডিটো ওলাইলেহে গম পাম। কি ভাবে আপুনি, কি কাৰণে এনেকুৱা খুব দুখজনক ঘটনাটো হ'ল, কি ভাবে? এইটোতো মই নিজে গম নাপাওঁ, ঘটনাটো কি হৈছে, কি কাৰণত হৈছে মই নিজে গম নাপাওঁ, কি কাৰণত হৈছে ঘটনাটো মই নাজানো। হয়, তেখেতে জানিব দিছে ঘটনাটো আচলতে কেনেকে সংঘটিত হ'ল, কিয় সংঘটিত হ'ল সেই বিষয়টো সম্পূৰ্ণভাৱে অৱগত নহয়। কিন্তু সম্প্ৰতি কোকৰাঝাৰ আৰক্ষী আমগুৰিত আহি পাইছে আৰু যিগৰাকী মহিলা চুমি কিস্কুৰ মৃতদেহ প্ৰায় 40 ফুট গভীৰতাৰ যি পৰিত্যক্ত কুঁৱা, সেই পৰিত্যক্ত কুঁৱাৰ পানীৰ ভিতৰত পৰি আছে আৰু ইতিমধ্যে SDRF আৰু কোকৰাঝাৰ আৰক্ষী আহি উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।